মুখ্যমন্ত্ৰীয়ে নকয় কি আৰু ছাগলীয়ে নাখায় কি পুনৰ মানে এবাৰ অখিল গগৈ ডাঙৰীয়াই সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মাক তোলা-ধনা দিলে হয় মানে বহুতখিনি মানে বিস্ফোৰণ ঘটাইছে এবাৰ অখিল গগৈ ডাঙৰীয়া আপোনালোকে যদি ভিডিঅ'টো চাই তেতিয়া সকলোখিনি গম পাব কিন্তু ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে স্কিপ কৰি আপোনালোকে এই কাটি এনেকৈ ভিডিঅ' নাচাব সঁচা কথা কৈছোঁ আপোনালোকে ভাল ধৰণে ভিডিঅ'টো চাওক আপোনালোকৰ বাবে লৈ আহিছোঁ য'ৰ পৰা খুচৰি মুচৰি গতিকে ভিডিঅ'টো চাওক আপোনালোকে ভাল পাব আৰু নতুনকৈ অহা গ'লে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াই কিনো এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে আপোনালোকে ভিডিঅ'টো চাওক মুখ্যমন্ত্ৰীয়ে নকয় কি আৰু ছাগলীয়ে নাখায় কি এইটো বাক্যই চাগে মুখ্যমন্ত্ৰীজনৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ প্ৰযোজ্য হ'ব আচলতে আমাৰ মুখ্যমন্ত্ৰীজন এজন চেলেপু মানুহক আমি মুখ্যমন্ত্ৰী পাতি দিলোঁ আমি পাতল মানুহ এজন তৰল মানুহ এজনক অসমৰ মুখ্যমন্ত্ৰী পাতি দিলোঁ তেওঁ সকলো কথাতে চেলেপু কাম কৰে আনকি যেতিয়া বিহু নাচিব খোজে তেতিয়াও তেওঁ বিহু নাচ নকয় সেইটো এটা কিবা চেলেপু নাচ এটা হয়গৈ তেওঁৰ বডি লেংগুৱেজত কেৱল চেলেপু কথাহে দেখা যায় তেওঁ কোনো কথাতে চিৰিয়াছ নহয় তেওঁ অসমৰ প্ৰত্যেকটো দিশ যেতিয়া অসমক ধ্বংস কৰিব খোজে তেতিয়াও তেওঁ চেলেপু কথাই অসমৰ মানুহক কনভিন্স কৰিবৰ কাৰণে যত্ন কৰে সকলোৱে জানে যে ৰাইজৰ দলে আৰু অখিল গগৈ আমি কেনেকৈ কাম কৰিছোঁ তেওঁ এইকেইদিন মোক কৈ আছে যে অখিল গগৈয়ে কিমানবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিছে তেখেতে কৈ আছে যে অখিল গগৈকটো আমি কামাখ্যা মন্দিৰলৈ যোৱা দেখা নাই মই কামাখ্যা মন্দিৰ দুবাৰ নে তিনিবাৰে গৈছোঁ দেই মিছাকৈ লাভ নাই কিন্তু কামাখ্যা মন্দিৰ যোৱাৰ কিয় প্ৰয়োজন আছে আমি অসমীয়া মানুহে নামঘৰক সন্মান কৰোঁ আমাৰ উপাসনা স্থলীখনৰ নাম নামঘৰ আমি প্ৰত্যেক দিনাই নামঘৰলৈ যাওঁ আৰু যদি প্ৰত্যেক দিনাই নামঘৰলৈ নাযাওঁ প্ৰত্যেকটো নামঘৰৰ সন্মুখত মূৰটো দুপৰীয়া যাওঁ নামঘৰ অসমীয়া জাতিৰ উপাসনা স্থলী আৰু নামঘৰত উপাসনা কৰিবৰ কাৰণে আমাক মাজত কোনো মানুহ নালাগে মাজত কোনো আপোনাৰ কি বুলি কয় মন্দিৰবিলাকত যে থাকে কি বুলি কয় পাণ্ডা মাজত কোনো পাণ্ডা নালাগে মাজত কোনো বামুণ মানুহৰ প্ৰয়োজন নাই আমাৰ আমি অসমীয়া মানুহ আহোম মানুহ আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি জাতি জনগোষ্ঠীৰ মানুহে ঈশ্বৰক পাবৰ কাৰণে আটাইতকৈ ওচৰৰ ৰাস্তাটো হ'ল নামঘৰ এবাৰ ঈশ্বৰৰ নাম লৈ দিলোঁ লগে লগে আমি আমাৰ ঈশ্বৰ প্ৰাপ্তি হৈ গ'ল আমাৰ কাম শেষ আৰু যিবিলাকে লুটিব খোজে তেওঁলোককহে ঈশ্বৰ পাবৰ কাৰণে মাজত আৰু মানুহ লাগে গতিকে কামাখ্যা মন্দিৰলৈ মই মন গ'লে যাওঁ মই এতিয়ালৈকে জীৱনত 3বাৰ মানে গৈছোঁ কিন্তু মই সদায় নামঘৰলৈ যাওঁ বা নামঘৰলৈ নকলেও মই নামঘৰৰ সন্মুখেদি যাওঁতে সদায় মূৰটো দুপিয়াই ঈশ্বৰৰ প্ৰতি এটা শ্ৰদ্ধা প্ৰদৰ্শন কৰি ঈশ্বৰৰ প্ৰতি এটা ভক্তি প্ৰদৰ্শন কৰি যাওঁ আৰু মোৰ অন্তৰত সদায় ঈশ্বৰ আছে মইতো কোনো বেয়া কাম কৰা নাই মই কোনো 2 নম্বৰী কাম কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মই চোৰ নহয় মই চুৰি কাৰ্য কৰা নাই মই ৰাজহুৱা ধন অপব্যয় কৰা নাই মই ৰাজহুৱা ধন চুৰ কৰা নাই গতিকে মই যাগযজ্ঞ কৰি অনবৰতে সময় কটোৱাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান পাপ কৰিছে যে তেওঁ অনবৰতে মন্দিৰলৈ গৈ থাকিবলগীয়া হয় মোক মন্দিৰলৈ গৈ থকাৰ ইমান প্ৰয়োজন নহয় কাৰণ মই পাপ কাম কৰাই নাই মই কেৱল ৰাইজৰ ভালে কৰিছোঁ কোনোদিন ৰাইজৰ বেয়া হোৱা কাম মই চিন্তাই নকৰোঁ মই দেশৰ স্বাৰ্থৰ কাৰণে কাম কৰোঁ জাতিৰ স্বাৰ্থৰ কাৰণে কাম কৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰোঁ গতিকে ৰাইজৰ কাৰণে যেতিয়া কাম কৰি থাকে সততাৰে তেতিয়াহ'লে অনবৰতে ঈশ্বৰ যাগ যজ্ঞ মন্দিৰলৈ যোৱা বামুণক টকা দিয়া এইটো কৰাৰ কোনো প্ৰয়োজন নাথাকে আমাৰ নিজৰ ভিতৰতে মন্দিৰখন আছে আমাৰ নিজৰ ভিতৰতে মন্দিৰটো আছে সেই আমাৰ ভিতৰত থকা হৃদয়ৰ মন্দিৰত আমি ভগৱানক পূজা কৰোঁ আৰু নামঘৰ নামৰ অসমীয়া জাতিৰ আমাৰ যিটো আটাইতকৈ ডাঙৰ উপাসনাস্থলী সেই নামঘৰত মাজে মাজে সেৱা লওঁ গতিকে তাতে খুঁজে তেওঁলোকৰ দৰে আমি মানুহক দেখুৱাবৰ কাৰণে ডাঙৰ যাগযজ্ঞ পাতে একদম গুজৰাটৰ পৰা পূজাৰী অনা উত্তৰ প্ৰদেশৰ পৰা পূজাৰী অনা বেলেগ বেলেগ ৰাজ্যৰ পৰা পূজাৰী আনি অসমৰ পূজাৰীবিলাকক নাকচ কৰি ডাঙৰ ডাঙৰ যজ্ঞ কোটি 2 কোটি 3 কোটি 5 কোটি টকাৰ যজ্ঞ পাতে সেই যজ্ঞ পাতি 2 নম্বৰী কাম কৰিলে এনেকুৱা কামবিলাক কৰি থাকিব লাগে আমাক দৰকাৰ নাই নহয় আমি ডাইৰেক্ট ঈশ্বৰক এবাৰ নাম লওঁ আৰু ঈশ্বৰে আমাক লগে লগে ভাল পায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিমানে পূজা কৰিলেও তেওঁ ঈশ্বৰে ক'ত মানি ল'ব
তেওঁতো পৃথিৱীৰ আটাইতকৈ পাপী মানুহজনৰ ভিতৰত এজন নহয় জানো গতিকে হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথা কৈ থাকি লাভ নাই আমি অসমীয়া মানুহে নামঘৰত আমি উপাসনা কৰোঁ ভগৱানক নাম লওঁ আৰু বেছিকৈ কৈয়ে নাথাকোঁ আমি নাম এবাৰ লওঁ আৰু চেচ ভগৱানে আমাক লগে লগে ভাল পাই যায় তেওঁলোকে পুৰা পাপ কৰিছে পাপ কৰাৰ কাৰণে হাজাৰবাৰ তেওঁলোকে এনেকুৱা ধৰণৰ মন্দিৰ যাব লাগে যাগ যজ্ঞ কিবা কিবি আঙঠি পিন্ধিব লাগে ৰঙা সূতা পিন্ধিব লাগে পাথৰ পিন্ধিব লাগে কিবা পিন্ধিব লাগে তাবিজ ল'ব লাগে আমাৰ সেইবিলাক কৰাৰ দৰকাৰ নাই আমি পাপেই কৰা নাই কাৰণে যত্ন কৰিছে প্ৰতিটো নামঘৰত ২৫,০০০ টকাকৈ ঘোষ প্ৰতিটো নামঘৰত ২৫,০০০ টকাকৈ দি প্ৰতিটো নামঘৰত পইচা দিয়াৰ উপৰিও মানুহে প্ৰতি ৫০০-১০০০ টকা দি মানুহ ক্ৰয় কৰাৰ যিটো ব্যৱস্থা সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আমি দেখিছো যে কেৱল পইচা পইচা আৰু পইচা টকা বিলাই বিজেপিয়ে সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিছে তেনেকুৱা সময়ত ৰাইজৰ দলৰ দৰে এটা আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তিত অসম গণ পৰিষদৰ সদস্যসকলে যোগদান কৰাটো এটা তাৎপৰ্যপূৰ্ণ ঘটনা মই আশা কৰিম যে আমাৰ গোটেই অসমতে যিমান জাতীয়তাবাদী শক্তি আছে যিমান আঞ্চলিকতাবাদী শক্তি আছে সকলোৱে ৰাইজৰ দলত যোগদান কৰিব আৰু আমি ৰাইজৰ দলে সমগ্ৰ অসমৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিবিলাকক লগ লৈ অসমত এটা বিকল্পবিহীন শক্তিশালী আঞ্চলিক দল বা জাতীয় দল গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম ধন্যবাদ